হয়, মই উপস্থিত আছো ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰত। আৰু নিচিনপুৰ জলেশ্বৰ সংযোগী মথাউৰিৰ দুৰৱস্থা আজি আপোনালোকক দেখুৱাম। এনেদৰে মথাউৰিটোৰ মাজত বৃহৎ বৃহৎ গাঁত সৃষ্টি হৈছে আৰু যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। যিকোনো সময়ত কিন্তু ইয়াত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে, কিয়নো বৰষুণৰ ফলত এনেদৰে জয়ী হৈ গৈছে মথাউৰিটো। আৰু আচলতে ক'ব লাগিব যে কেইবা কোটি টকীয়া এই মথাউৰি কিন্তু বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে। বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত গুৰুত্ব দিয়া নাই, মেৰামতিৰ ক্ষেত্ৰতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ইতিমধ্যে স্থানীয় ৰাইজে আমাক জানিবলৈ দিছে। আৰু এটা দৃশ্য আমি দেখুৱাম। আচলতে আছে মথাউৰি কাষতে চাওক ব্ৰহ্মপুত্ৰ নদী। এইটোৱে আচলতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ৰক্ষা কৱচ। আৰু এইটো পথেৰে প্ৰতিদিনে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীসকল, শিক্ষকসকল, পথচাৰীসকল এইটো পথেৰে ওলাই যাব লাগে। আৰু মোৰ সৈতে স্থানীয় ৰাইজ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, আচলতে আপোনাৰ কাষলৈ আহিছো, দেখিবলৈ পোৱা গৈছে মথাউৰিটো বহুত দিন ধৰি এনেকুৱা আছে, বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ কাম কৰা নাই, মেৰামতি কৰা নাই। যিকোনো সময়ত কি দুৰ্ঘটনা হ'ব পাৰে। হয় স্যার, এইখিনি আমাৰ মানে গাঁও কাষতে ব্ৰহ্মপুত্ৰ নদী আছে। এইখিনি বহুত কাম কৰিবলৈ আহে ঠিকাদাৰ বিলাকে, কিন্তু কাম কৰা নাই। আমাৰ ইমান দুৰ্ঘটনা চাওক, কিমান মানে গাড়ী, কিমান মানুহ এক্সিডেণ্ট হৈ গ'ল, কিন্তু এতিয়াও আমি কোনো কাম পোৱা নাই। মেৰামতি চাওক, কৰিবলৈ নাহে। এইটো কাম মেৰামতি কৰিবলৈ নাহে। আমাৰ চাওক, আপুনি বুকটো ফাটি গ'ল। আমাৰ ইমান দুখ কষ্ট পাইছো আমি। ক'ৰ পৰা ক'ত গৈছে? এইটো আমাৰ জলেশ্বৰৰ পৰা এই ফকৰিগঞ্জলৈ এইটো মতাবৰি আছে, কিন্তু মাজে মাজে এনেকা বেয়া, কিন্তু কোনেও মেৰামতি নকৰে। কেতিয়াবা এক্সিডেণ্ট হয় না? কেতিয়াবা মাজে মাজে এক্সিডেণ্ট হয়। দুটা গাড়ী আহিবলৈ নোৱাৰে, এটা যাব আৰু এটা আহে, কিন্তু সেইটো নোৱাৰে। এটা গাড়ী ৰখিবলৈ লাগে আৰু এটা গাড়ী যাব, তাৰপিছতহে পাৰ হ'ব পাৰে দুটা গাড়ী। আমি দুটা বাইক একেলগে যাব নোৱাৰো। বিভাগৰ ফালৰ পৰা ইয়াত মানুহখিনি আহি কি মানুহখিনি আহি চাই আৰু চাই কিনে গুচি যায়, একো কাম নকৰে। কি দাবী জনাব আপোনালোকে এতিয়া? আমি এতিয়া দাবী জনাও যে আমাৰ MLA মন্ত্ৰী আছে, সিহঁতে এই মথাউৰি মানে ৰাস্তাৰ বিভাগৰ মানে মন্ত্ৰীজনক আমি জনাইছো অনুৰোধ কৰি, যে অতি সোনকালে যেন আমাৰ ৰাস্তাখন মেৰামতি কৰি দিয়ে সোনকালে। ধন্যবাদ জনাইছো। এয়া আচলতে স্থানীয় ৰাইজৰ ক্ষোভ, কিয়নো দীৰ্ঘদিন ধৰি এই মথাউৰিটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা আছে, বিভাগৰ গা লৰা নাই। আমি পূৰ্বে এক প্ৰতিবেদন ইয়াৰ পৰা বাতৰি আমি প্ৰচাৰ কৰিছো, কিন্তু কোনো ধৰণৰ গা লৰা নাই বিভাগীয় যি ব্যক্তিসকলৰ। মই আৰু কিছু পৰিৱেশ দেখুৱাম ND20 পৰা দৰ্শকসকলক। এনেদৰে চাওক, এখন মথাউৰি, যিখন মথাউৰি কিন্তু বৃহত্তৰ অঞ্চলটোৰ বাবে ৰক্ষা কৱচ। বানপানীৰ সময়তো এই মথাউৰি ৰক্ষা কৱচ হিচাপে আছে, কিন্তু এই মথাউৰিটো আজি চকুৰ সন্মুখত এনেদৰে জয়ী হৈ যাবলৈ ধৰিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ, বিভাগীয় যি ব্যক্তিসকল কিন্তু ইয়াত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে।